বিষয়টো এনেদৰে দিছে যে আমি এখন গৃহত বাস কৰিছোঁ, গতিকে গৃহখনত কেনেধৰণৰ আচাৰ আচৰণৰ জৰিয়তে আমাৰ গৃহাশ্ৰমলৈ পৰিৱৰ্তন হ'ব পাৰে। এতিয়া আশ্ৰম শব্দ বুলি ক'লে আমি কি বুজো? পবিত্ৰতা আছে নহয়, এটা দিব্যতা আছে। গৃহস্থী আশ্ৰমখনত 4 আশ্ৰমৰ ভিতৰত এক দৃষ্টিৰ ফালৰ পৰা শ্ৰেষ্ঠ বুলি কোৱা হৈছে। কিয় শ্ৰেষ্ঠ বুলি কোৱা হৈছে? তাত নিজেও তৰি যোৱাৰ লগতে সেই লগত থকা জীৱকেইটা তৰি যোৱাৰ পথটো প্ৰশস্ত হয়। কেনেকৈ? সেইকাৰণে গৃহস্থী ঘৰখনৰ যত যি নিত্য নৈমিত্তিক কৰ্ম সকলো ঈশ্বৰৰ তৰফত একাদশত কৈছে নহয়, বোলে কবিনি গদতি শুনিও সম্প্ৰতি কহো বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে সুমত ব্ৰত দান যজ্ঞ সদাচাৰ কায় বাক্য মনে যতে আচৰে লৌকিক বৈদিক কৰ্ম হুয়ায়ে মন ঈশ্বৰ কৃষ্ণত অৰ্পিত শিকব ধৰ্ম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে হিউৱে জানা মহাভাগৱত ধৰ্ম। লৌকিক বৈদিক নিত্য নৈমিত্তিক যত যি আচৰণ কৰা হয় এই সকলো যদি ঈশ্বৰক অৰ্পণা কৰি কৰা হয় তেতিয়া সেয়া ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। গৃহস্থী ঘৰখন কেনেকৈ কৰিব? সেইকাৰণে আমাৰ ভাগৱত ধৰ্ম অৰ্থাৎ এই নামঘৰৰ আৰম্ভ নহয়, নামঘৰ আমাৰ উপাসনাস্থলী। আমাৰ গৃহস্থী ঘৰখনৰ ভাগৱত ধৰ্মৰ পৰা আৰম্ভ হয়, পথাৰৰ পৰা। কেনেকৈ? আইসকলে পথাৰ বস্তু লওঁতে কি বুলি লয়? প্ৰথম গুৰুক দিম, ভগতক দিম, নহয় নে? ঈশ্বৰৰ পানী সকলোকো দিম, তাৰ পৰা যি থাকে নিজেই ল'ম। এইটো চিন্তা হয় নাই? বিশ্বত এনেকুৱা কোনো সংস্কৃতি নাই। পোনপ্ৰথমে খেতিটো নিজৰ বাবে কৰা নাই, গুৰুক লাগিব, ভকতসকলক লাগিব, বাকী চৰাই চিৰিকটি এইসকল প্ৰাণী ৰক্ষেও কিবা গুটি দিম, তাৰ পৰা যি বাকী থাকে নিজলৈ ল'ম। এইখিনি কথা আমি ইমান গুৰুত্ব সহকাৰে চিন্তা নকৰোঁ। সেয়া হৈছে ভাগৱত ধৰ্মৰ দৰ্শন। বেলেগকৈ আপুনি খেতিটো কৰোঁতে ভাগৱত ধৰ্ম ৰক্ষা কৰিছে, বেলেগকৈ কিবা কৰিব লাগে জানো? কিন্তু তাত সেই চিন্তাটো লাগে, ক'ব লাগে কাৰণে ক'লো আৰু তাৰপিছত পাহৰি থাকিলোঁ, এইটো নহয়। সেই অৰ্থে লগাবও লাগে। যি অৰ্জন হৈছে সেই চাউল আহি চাওকচোন, চৰুত পৰিলে, চৰুটো এটা আধ্যাত্মিক নিৰ্ণয় নাই। চৰুত চাউল মুঠি কি বুলি দিব, হয়? তাতো ভাগৱত ধৰ্ম। খাবলৈ বহিছে, অন্নমুঠি পাক কৰি যিমান সময় লাগিছে এই খেতিটো কৰোঁতে বেছি সময় লাগিছে। অন্নদাতাৰ প্ৰতি সন্মান, ঈশ্বৰক প্ৰথমতে অৰ্পণ। নিৰামিষ ভোজন কৰিলে নিষ্পাপ ভোজন কৰে, এইটো নহয়। নিৰামিষ ভোজনটো পাপ আছে যদি ঈশ্বৰক অৰ্পণ নকৰাকৈ গ্ৰহণ কৰিছে। সেইখিনি সন্মুখত যি আছে, যি কৰিছে, প্ৰথম ঈশ্বৰৰ প্ৰতি অৰ্পণ কৰি তেওঁ গ্ৰহণ কৰিছে, তাতো ভাগৱত ধৰ্ম, হয়? খোৱাৰ পাছত শৰীৰত কি হয়? অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য আৰু স্ত্ৰী শৰীৰত স্ত্ৰী ৰস সৃষ্টি হয়। জীৱনটোক অহংকাৰ কৰি গৃহস্থী ঘৰখনত কেনেকৈ থাকিব? এটাই চিন্তা, যাত্ৰাটো মাত্ৰ মাটিৰ পৰা মাটিলৈকে। পথাৰত যেতিয়া কঠীয়া সিঁচি থৈ আহিবি, ধান সিঁচি থৈ আহিছিলোঁ, নহয়নে? কঠীয়াৰ পৰা গজালি ওলায়, ৰুই থৈ আহিবি, ধান গছজোপা হ'ল, দাই আনিলোঁ, চাউল হ'ল, চাউলক ৰান্ধিলোঁ, খালোঁ, অন্নৰ পৰা তোমাৰ ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য বা শুক্ৰ আৰু স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ। পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ যেতিয়া একেলগ হয় তেতিয়া কি হয়? গৰ্ভ সৃষ্টি হয়। 9 মাহ 10 দিনত গৰ্ভ বিকাশ হৈ যেতিয়া জন্ম হয়, ক্ৰমাৎ শিশুকাল, তাৰপিছত কি? যুৱককাল, তাৰপাছত প্ৰাপ্তবয়স্ক, তাৰপাছত বৃদ্ধ। বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে এদিন আমি সকলো মৃত হ'ব লাগিব। মৃত হ'বলৈ যায় পথাৰলৈকে যায়। এই চাউল মুঠি খোৱাৰ পাছতো তাৰ পৰা হজম হোৱাৰ পাছত যিখিনি শৰীৰত মল সৃষ্টি হ'ব, তাক আমি ত্যাগ কৰিলে যেতিয়া শৌচাগাৰলৈ যাওঁ, শৌচাগাৰত যেতিয়া ধৰি লওক মাটি পানী লওঁ, আজিকালি মাটি পানী ঠাইত যেনিবা আমি চাবোনটো ব্যৱহাৰ কৰোঁ, নহয়নে? তাতো যদি ঈশ্বৰৰ নাম লৈ নিৰ্দিষ্ট শৌচাচাৰৰ বিধিৰে গাটো ধুই পেলাই ওলাইছে, তাতো ভাগৱত ধৰ্ম ৰক্ষা কৰা নাইনে? ঘৰটো মুচিছে ঈশ্বৰৰ নাম লৈ লৈ, নহয়নে? ঘৰত কিবা এটা কাম কৰিছে ঈশ্বৰৰ নাম লৈ লৈ। যেতিয়া এই সকলো গৃহস্থী ধৰ্ম আচৰণ কৰ্ম ঈশ্বৰক অৰ্পণা কৰি কৰা হয়, তাৰ অৰ্থ এইটো নহয় যে কাৰোবাক গালি এটা পাৰিলে কৃষ্ণ গালি পাইটো পাই দিব, বা কাৰোবাক ঘোচা এটা হ'লে কৃষ্ণ তোমাতে হেৰি দিব। যিখিনি কৰ্ম আমি ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁ, কোনখিনি কৰ্ম? যিখিনি কৰ্ম শুদ্ধ সাত্বিক, নহয়নে? সেই শুদ্ধ সাত্বিক কৰ্মখিনি যদি গৃহস্থী ঘৰখনৰ ঈশ্বৰক অৰ্পণ কৰি কৰা হয়,
তেতিয়ালে বেলেগকৈ ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ নাথাকে নিত্য নৈমিত্তিক কামখিনিৰ জৰিয়তে এখন গৃহাশ্ৰমলৈ ৰূপান্তৰ হয় তেতিয়া সেইখন গৃহাশ্ৰম বিপৰীত গুণযুক্ত জীৱকেইটাও একেলগতে থাকিব পাৰে তাৰ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে স্বয়ং মহাদেৱ দুষ্টমৰ ক্ষেত্ৰত প্ৰধান দুষ্টবাদন যথাসম্ভৱ কেনেকে মহাদেৱৰ জটাৰ ওপৰতে আছে কি ছন্দ অমৃতৰ লগত তুলনা কণ্ঠতে আছে কি কালকুট ফলাফল বি অমৃত আৰু বি একেলগতে আছে কণ্ঠতে আছে কি সৰ্প নিজৰ বাহন কি সাৰগৰু নন্দী নহয় জানো গণেশৰ বাহন কি মুছক নামৰ নিগনি আৰু নিজৰ পত্নীৰ বাহন কি কুন্দনী নামৰ সিংহ আন এজন পুত্ৰ কাৰ্তিকৰ বাহন কি ময়ূৰা চৰাই এটা ময়ূৰ নিগনি সাপ গৰু আৰু সিংহ অমৃত আৰু বিষ এইকেইটা পদাৰ্থ আৰু জীৱৰ লগত মিল দেখিছে জানো কিন্তু একেটা পৰিয়ালতে আছে কিয় ভক্তি যে সমৰ্পণ ভাৱেৰে বান্ধি ৰাখিছে য'ত বিপৰীত গুণযুক্ত জীৱ একেলগে থাকিবলৈ বাধ্য এইটো হৈছে গৃহস্থী আশ্ৰমখনৰ লক্ষণ এইটো হৈছে গৃহস্থী আশ্ৰমখনৰ অনুকৰণীয় কিন্তু আমি মানুহ হৈ যদি মন মালিন্য কোনোবাখিনিত বুজাবুজিৰ অভাৱ হৈছে কোনোবাখিনিত অধিকাৰক লৈ তৰ্ক যুক্তিতৰ্ক হৈছে তেতিয়াহ'লে তাত শান্তিটো স্থিৰতাটো নাথাকে হয়নে এইটো চিন্তা কৰিলে যে ঈশ্বৰে দিছে কাৰণে আজি এই পৰিয়ালটো পোৱা গৈছে কিবা এটা মনলৈ শংকা আহিছে বুজাবুজিৰ মাজেৰে যাওঁচোন হয় সেই বুজাবুজিৰ সহনীয়তা ধৈৰ্যত থাকিব লাগিব তেতিয়াহে সেই আমাৰ গৃহখন গৃহাশ্ৰমলৈ পৰিৱৰ্তন হ'ব কিন্তু যদি সকলো যদি ভাগে ভাগে মোৰ ভাৱে মোৰ মা দেউতাৰ ভাৱে তেওঁলোক ক'ব স্বামী স্ত্ৰী নিজৰ ভাৱে স্বামী ভাৱে পত্নী ভাৱে তেতিয়া তাত কোনো প্ৰকাৰে ধৰ্ম বাক্য সুখান্তি থাকিব নোৱাৰে কিন্তু যদি বুজাবুজি থাকে তেতিয়া বিপৰীত গুণযুক্ত হ'লেও তাত শান্তিটো থাকিব সেইখিনি আচলতে যেটা ভাগৱততো সেইখিনি উত্তম বিধান দি দিলে হয়নে যি কৰ্ম কৰিছা ঈশ্বৰৰ অৰ্থে ঈশ্বৰক অৰ্পণা কৰিবা তেতিয়া মনৰ ভাৱটো নাহে অলপ তাত স্থিৰতা আৰু শান্তিটো স্থায়ী হ'ব ইয়াৰ পাছতে এটা প্ৰসংগ আহিছিল যে ভক্তি